আইসকল যেতিয়া গৰ্ভৱতী হয় তেওঁলোকে যি অন্ন গ্ৰহণ কৰে এডাল নাৰীৰ দ্বাৰা এই সন্তানটোৰ লগত সম্বন্ধ ঘটি থাকে। সেই নাৰীডালৰ নাম হৈছে আপ্যায়নী নাৰী। গৰ্ভৱতী মহিলাগৰাকীয়ে যি অন্ন গ্ৰহণ কৰে তাৰ ৰস আপ্যায়নী নাৰীৰ দ্বাৰা গৈ এই শিশুটোৱে গ্ৰহণ কৰে। আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা শ্ৰোত্ৰ, শুনি, নেত্ৰ চাই, জিহ্বা টেষ্ট লৈ পেলাই বা স্পৰ্শ কৰি, চৰ্ম বা শব্দৰ দ্বাৰা, যেনেকৈ হওক শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, এই 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমি যেনেকৈ জ্ঞান আহৰণ কৰো, গৰ্ভৱতী মহিলাগৰাকীয়ে যদি গৰ্ভ অৱস্থাত এই জ্ঞান যি লয় তাৰ প্ৰতিটো বস্তুৰ প্ৰভাৱ গৰ্ভত থকা সন্তানটোৱে পায়। সেইকাৰণে এই 10 মাহ দিন 10 দিন বুলি যিটো কয়, সেইকণ সময়ত বিশেষভাৱে আইসকলে যিসকলে গৰ্ভ ধাৰণ কৰে তেওঁলোকে এটা কথা জনা উচিত যে এটলিষ্ট এই সময়কণ আমি কোনো ধৰণৰ নিগেটিভ বা ঋণাত্মক কথাবিলাক মনত চিন্তা নকৰো। টিভিত শাহু বোৱাৰী কিবা কাজিয়া, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী, অমুক তমুক, এইবিলাক উত্তেজিত ধৰণৰ কিবা, এইবিলাক খা খবৰ লোৱাটো অতি মাৰাত্মক সন্তানটোৰ কাৰণে। সেইকাৰণে পৰাপক্ষত এই 10 মাহ 10 দিন ভাল ভাল কিতাপ পঢ়িব লাগে, পজিটিভ ভাল ভাল মহাপুৰুষসকলৰ জীৱনী পঢ়ক, ধৰ্মশাস্ত্ৰ পঢ়ক। তেতিয়া কি হব? গৰ্ভত থকা সন্তানটোৰ তাৰ প্ৰভাৱ পৰিব। ইয়াৰ উদাহৰণ অভিমন্যু। অৰ্জুনে সুভদ্ৰাক কৈ আছিল চক্ৰবিহুত কেনেকৈ সোমাব লাগে, গৰ্ভত থকা সন্তানে গম পাইছিল। পাছত যদিও ওলাই অহাৰ কথাখিনি কওঁতে সুভদ্ৰা টোপনি মাৰিলে, গতিকে গম নাপালে। সেইকাৰণে গৰ্ভ ধাৰণ কৰাৰ আগত এই কথাখিনি বুজিব লাগে। নাৰদে যিহেতু ভাগৱত ধৰ্মৰ কথা কৈ আছিল, প্ৰহ্লাদে মাকৰ গৰ্ভত থাকোতে এই কথাখিনি গম পালে, আৰু সেইখিনি এতিয়া দৈত্য শিশুক কৈছে। কি কৈছে? প্ৰথম, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হইয়া একমত ভকতি কাছৰ। প্ৰথম উপদেশ দিছে, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মানু ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপিয় ধ্ৰুৱ মাৰ্থদম। 701 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। প্ৰহ্লাদে কৈছে মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। 84 লাখ জনী আমি ভ্ৰমণ কৰি এইটো শৰীৰ পাইছো। কি 84 লাখ? 20 लाख सब स्थावर जानो, 9 लाख जलचर सब मानो, 11 लाख कुरुम कवि गावे पक्षी गम, 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहो मानुष तन पावे। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ স্থাৱৰ মানে ইমুভেবল গছ গছনি হৈ জন্মগ্ৰহণ কৰিব লাগে। 20 লাখ প্ৰজাতি গছ গছনিত এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ আগতে ভ্ৰমণ কৰে। 9 লাখ জলত থকা প্ৰাণীৰ প্ৰজাতি, 29 লাখ, 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40 লাখ, চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40 10 50, 30 লাখ বিভিন্ন জন্তু, 80 লাখ আৰু 4 লাখ বান্দৰৰ প্ৰজাতি, 84 লাখ। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছতো 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। গতিকে প্ৰথমতেতো বুজি লওক যে আমি যিটো শৰীৰ পাইছো এইটো কিমান দুৰ্লভ। এই শৰীৰটো পাবলৈ ব্ৰহ্মায়ো ইচ্ছা কৰে, ভাৰত বৰিষ ধন্য কলি যুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম, এইটো পাবলৈ ইচ্ছা কৰে। কাৰণ ভক্তি কৰাৰ কেৱল সুবিধা মনুষ্য শৰীৰত দিছে। ডাঙৰ কথা, আমি বজাৰৰ পৰা বৰ্তমান ইলেক্ট্ৰনিক্সৰ দিন, আপোনালোকে চবৰ হাতত মোবাইল এটা যেতিয়া আমি কিনি আনো, মোবাইলৰ বক্সটোত এখন কাগজ থাকে, মেনুৱেল বা লিফলেট বুলি কয়। এই লিফলেটখন আগতে পঢ়িব লাগে বা দোকানীৰ পৰা বুজি ল'ব লাগে মোবাইলটোৰ ফাংচন কি। তেনেকৈ ৱাশ্বিং মেচিন, ফ্ৰিজ কওক, আপুনি বাকী মাইক্ৰৱেভ কওক, যিমানবিলাক ইলেক্ট্ৰনিক্সৰ বস্তু আছে সেইবিলাক আনি ব্যৱহাৰ কৰাৰ আগত আমি 10 বাৰ বুজি লওঁ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম। সাধাৰণ বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি বুজি লওঁ, পঢ়ি লওঁ। আৰু ইমান দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনী, এই নৰতনুটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা আমি মেনুৱেল খুলি চাইছো নে নাই? আৰু যদি চাইছো তেতিয়া কেতিয়া? মেনুৱেল কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। কিন্তু কেতিয়া পঢ়িব? কুমাৰ কালৰ পৰা।
60 বছৰ বয়সত ৰিটায়াৰমেণ্ট হৈ অহাৰ পাছত পঢ়াত একো আপত্তি নাই, শুনাত একো আপত্তি নাই, লাভ তেতিয়াও হ'ব, কিন্তু আপুনি অনুতপ্ত হ'ব। কিয়? এইখিনি কৰিব নালাগিছিল, কৰি দিলো। এয়া কৰিব লাগিছিল, নকৰিলো, অনুতপ্ত। কিন্তু যদি জীৱনৰ আৰম্ভণিতে যদি এই জ্ঞানটো পাই যায়, তেতিয়া এই ৰিহেব চেণ্টাৰৰ প্ৰয়োজন নহ'লেহেঁতেন, এই নিচামুক্তি কেন্দ্ৰৰ প্ৰয়োজন নহ'লেহেঁতেন। আমাৰ ল'ৰাবিলাক বা ছোৱালী, আজিকালিতো গুৱাহাটীত ছোৱালীৰ কাৰণেও আছে বোলে নিচামুক্তি কেন্দ্ৰ। ড্ৰাগছ এডিক্ট নহ'লেহেঁতেন, ড্ৰাগছ নললেহেঁতেন, ৰাতি ৰাতি পাৰ্টিত গৈ ঘৰলৈ ফাঁকি দি পেলাই বেলেগৰ লগত মদ নেখালেহেঁতেন, যদি আধ্যাত্মিক শিক্ষা ললেহেঁতেন। কিন্তু নাই, আমি এইটো নললো। প্ৰহ্লাদে কৈছে, যদি দুৰ্লভ মানুহৰ শৰীৰ পায়, কোনোবা যদি বুদ্ধিমান হয়, তেতিয়াহ'লে কুমাৰ কালৰ পৰাই কৃষ্ণ ভক্তি কৰিব, কৃষ্ণৰ একান্ত ভক্তি কৰিব। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। কেৱল মানুহৰ শৰীৰতে 4 পুৰুষাৰ্থ কৰাৰ সুবিধা দিছে। 4 পুৰুষাৰ্থত প্ৰথমতে আহিছে ধৰ্ম, তাৰপিছত অৰ্থ, তাৰপিছত কাম, তাৰপিছত মুখ্য। ধৰ্ম মানে য'ত সততা আছে, নিজৰ কৰ্তব্য কৰ্মটো সততাৰ মাজেৰে কৰাটোৱে ধৰ্ম। মনুস্মৃতিত 10টা লক্ষণ দিছে। ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণ। 10টা লক্ষণৰ কথা কৈছে। কিন্তু আমি বিলাকে সততাত নাথাকো, নিজৰ কৰ্তব্য কৰ্মত ফাঁকি দিওঁ। ছাত্ৰ ছাত্ৰীয়ে নিজক পঢ়াৰ পৰা আঁতৰাই পেলাই কেৱল এণ্টাৰটেইনমেণ্টত লাগে। কৃষকে কৃষি কৰ্ম বাদ দিলে, কোনোবা দুমোন পাইছে ধান, বছ তাতেই দি থৈ দিলে। বেপাৰ বাণিজ্য কৰিবলৈ আমাৰ লাজ লগা হ'ল। আমি নিজৰ কৰ্তব্যৰ পৰা আঁতৰি আহিলো। বৰ্তমান অসমীয়া সমাজৰ পৰা পথাৰ আৰু বজাৰ সম্পূৰ্ণৰূপে ওলাই গ'ল। আজি অসমৰ যিমানবিলাক কাৰ্যালয় আছে, চবতে আহি পেলাই অনা অসমীয়াৰ দপদপনি হ'ল। আমি হাত পাতিবলগীয়া হলো। আমি কলেজত গ'লে আমাক যেতিয়া মাতে, হায়াৰ ছেকেণ্ডাৰী কলেজৰ ষ্টুডেণ্টক দুআষাৰ ক'বৰ কাৰণে, আমি অনুৰোধ কৰো হাতযোৰ কৰি, তোমালোকে আন একো কৰিব নালাগে, মা দেউতাই সকলো যোগাৰ দিছে, কেৱল নিজৰ কৰ্তব্য কৰ্মটো কৰা, অধ্যয়ন কৰা, যাতে 10 বছৰৰ পাছত যিখন অসম হ'ব, তাত প্ৰত্যেকটো কাৰ্যালয়ত যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট হ'ব, এজন আমাৰ খিলঞ্জীয়া হ'ব। নাই, আমি কৰ্তব্য নকৰো, কৰ্মটোৱে নকৰো। আৰু ধৰ্মৰ নামত কেৱল আমি ঘোষা এটা মাতি দিয়াটোৱে ধৰ্ম হ'ব নেকি? ঘোষা মাতি দিয়াটোৱে ধৰ্ম নহয়। দুটা কথা শিকি পেলাই কোৱাটোৱে ধৰ্ম নহয়। কৰ্তব্য কৰ্মটো কৰিছো নে নাই? কৰ্তব্য কৰ্ম কৰাৰ আগত নিজক প্ৰশ্ন কৰক, মই এই মুহূৰ্তত কোন আৰু কি? এই মুহূৰ্তত যদি আপোনালোকে নিজক প্ৰশ্ন কৰে, আমি এই মুহূৰ্তত কোন, এটা উত্তৰ আহিব লাগে, আমি একোজন শ্ৰোতা। শ্ৰোতাৰ কৰ্তব্য কি? শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰা, বছ। আৰু ইয়াৰ পৰা যেতিয়া যাব, যে কোনোবা কাৰোবাৰ পত্নী, কাৰোবাৰ হয়তো পিতৃ, কাৰোবাৰ মাতৃ, কাৰোবাৰ সন্তান, বিভিন্ন ৰিলেশ্যনশ্বিপৰ, তেতিয়া তেওঁলোকৰ প্ৰতি দায়িত্ব বেলেগ হ'ব, কৰ্তব্য বেলেগ। সমাজৰ এজন ব্যক্তি, সমাজৰ কাৰণে কৰ্তব্য বেলেগ। এইখিনি আমি ধৰ্ম সততাৰ মাজেৰে কৰিব লাগিব। সেইটোৱে ধৰ্ম, নিজৰ কৰ্তব্য কৰ্ম সততাৰ মাজেৰে কৰাটো, প্ৰত্যেকটো কৰ্ম ঈশ্বৰৰ চৰণত সমৰ্পণ কৰি কৰাটো। আৰু যদি সততাৰ মাজেৰে ধৰ্মত যদি আপুনি থাকি অৰ্থ উপাৰ্জন কৰে, তাত একো ধৰণৰ বাধা নাই। কোনেও কোৱা নাই যে এজন ভকত কোটিপতি হ'ব নোৱাৰে। আপুনি ঘটক, বহুত পইচা ঘটক, একো আপত্তি নাই, কিন্তু সততাৰ মাজেৰে, দুৰ্নীতিৰ মাজেৰে নহয়। আৰু সেই অৰ্থৰ মাজেৰে যদি শাস্ত্ৰসন্মত কামনা বাসনা পূৰণ কৰিছে, তাতো শাস্ত্ৰই বাধা দিয়া নাই। ধৰ্ম অবিৰুদ্ধ কামোস্মি ভৰতৰ্ষভ। 7ম অধ্যায়তো ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, ধৰ্ম অবিৰুদ্ধী কামনা মই। গতিকে কামনা বাসনা যিটো শাস্ত্ৰসন্মত কৰিব পাৰে, আৰু এই 3টা কৰ্ম কৰোঁতে যিজনে কেৱল মাধৱক স্মৰণ কৰি থাকিলে, তেতিয়া তেওঁ আৰু মুক্তিৰ কথা বেলেগে চিন্তা কৰিব নালাগে। যিটোজনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হোৱা 5 প্ৰকাৰৰ মুকুতি, মুকুলৈও বাপ বুলি কৰন্ত কাকুতি। গতিকে প্ৰত্যেকটো কৰ্ম, কৰ্তব্য কৰ্ম আমি ধৰ্মৰ দ্বাৰা সততাৰ মাজেৰে কৰি পেলাই ঈশ্বৰৰ চৰণত অৰ্পণ কৰি যদি আগবাঢ়ো, সমস্ত প্ৰাণীৰ প্ৰতি যদি আমাৰ বিষ্ণুময় ভাৱ থাকে, তেতিয়াহ'লে আমি ধৰ্ম কৰিছো। সেইটোৱে আমাৰ ধৰ্ম। এই কথাখিনি এতিয়া কৈছে প্ৰহ্লাদে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। যিজনে এই সংসাৰৰ পৰা পাৰ পাব বিচাৰিছে, তেওঁ ভক্তি কৰক। ভক্তি কি আমি পিছত আলোচনা কৰিম। অকমান পাঠ যাওক কৃষ্ণ।
হয় কওক। কওকচোন কৈ থাকক।